Hello student, আজি আমি তোমালোকৰ সন্মুখত ক্লাস 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ তোমালোকৰ কমন প্ৰশ্নৰ ভিডিওটো লৈ আহিছো। তো আগতে আমি অলৰেডি ইতিহাস আৰু ভূগোল এই দুটা পাৰ্টৰ তোমালোকৰ যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি আমি অলৰেডি তোমালোকক ভিডিও আকাৰে দি দিছো আৰু বহুতে কমেন্ট কৰি আছিলা যে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানটো লাগে। তো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট এইবিলাক আজি আমি তোমালোকৰ সন্মুখত ডিসকাস কৰিবলৈ গৈ আছো। তো তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ চেনেলত যদি নতুন আহিছা আজি তেন্তে আমাৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে পাহৰি নাযাবা। তো ছাত্ৰ-ছাত্ৰীসকল ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত তোমালোকৰ টোটাল চেপ্টাৰ আছে 4টা। ৰাজনীতি বিজ্ঞানৰ আছে 2টা আৰু অৰ্থনীতি বিজ্ঞানৰ আছে তোমালোকৰ 2টা। ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিক্যাল সায়েন্স। ইয়াতে তোমালোকৰ প্ৰথম অধ্যায়টো আছে ভাৰতীয় গণতন্ত্ৰ। আকৌ দ্বিতীয় অধ্যায়টো আছে আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আৰু অৰ্থনীতি বিজ্ঞানৰ তোমালোকৰ 2টা চেপ্টাৰ আছে। তাৰে এটা হৈছে তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা, আনটো হৈছে তোমালোকৰ অৰ্থনৈতিক উন্নয়ন। তো এই 4টা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল 20 মাৰ্কস আহিব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আৰু প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্কস কে আহিব। তো ইয়াতে প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ। তো ভাৰতীয় গণতন্ত্ৰৰ পৰা তোমাৰ টোটাল 5 মাৰ্কস আহিব। তাৰে তোমালোকৰ এমসিকিউ প্ৰশ্ন থাকিব 2টা আৰু এটা লং কুৱেশ্যন আহিব 3 মাৰ্কসৰ। ইয়াতে তোমালোকে বেসিক্যালি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত এমসিকিউ বিলাকত বেছি গুৰুত্ব দিব লাগিব। আমি কিছুমান তোমালোকক আন্ডাৰলাইন কৰি দিছো, এইবিলাক তোমালোকে ভালকে অলপ চাবা। এইবিলাকৰ পৰা তোমালোকৰ এমসিকিউ বোৰ দি দিব। এইবিলাক অলপ তেনেকে আমি আন্ডাৰলাইন কৰি দিছো। আন্ডাৰলাইন কৰা বিলাক তোমালোকে ভালকে অলপ কনসেপ্ট বিলাক চাই তোমালোকে পঢ়িবা আৰু সংবিধানৰ প্ৰস্তাৱনাটো অলপ ভালকে চাবা। ইয়াৰ পৰাও দুই এটা দি দিব পাৰে এমসিকিউ। আৰু ছাত্ৰ-ছাত্ৰীসকল এইবিলাক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য এইবিলাক তোমালোকে অলপ থুলমুলকে চাই থবা। আৰু এইবিলাক তোমালোকে চাবা, আমি আন্ডাৰলাইন কৰি থৈছো, এইবিলাক অলপ ভালকে তোমালোকে চাবা। তো ইয়াতে তোমালোকৰ অনুশীলনীৰ 9টা প্ৰশ্ন আছে। কুৱেশ্যন নম্বৰ 1 2 3 4 5 6 7 8 9 এই 9টা তোমালোকে ভালকে চাবা। ইয়াৰ পৰা তোমালোকৰ এমসিকিউ এটা বা দুটা দি দিব পাৰে আৰু তোমালোকে অলপ মাজৰ আমি যোনখিনি আন্ডাৰলাইন কৰি দিছিলো সেইখিনি ভালকে চাবা, তেতিয়া এমসিকিউ দুটা কমন পৰি যাব। আৰু তোমালোকৰ ইয়াৰ পৰা 3 মাৰ্কসৰ এটা লং কুৱেশ্যন আহিব। তাৰ কাৰণে তোমালোকে চমু উত্তৰৰ প্ৰশ্ন আৰু দীঘল উত্তৰৰ প্ৰশ্ন এই দুটা চাব লাগিব, কিয়নো তোমালোকৰ 3 মাৰ্কসৰ কুৱেশ্যনটো কিন্তু তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নৰ পৰা দি দিব পাৰে বা দীঘল উত্তৰৰ প্ৰশ্নৰ পৰাও দি দিব পাৰে। তো ইয়াতে তোমালোকৰ বাবে এবাৰ ইম্পৰ্টেন্ট আছে কুৱেশ্যন নম্বৰ 1 2 ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল, এটো ইম্পৰ্টেন্ট আছে। আকৌ তোমালোকৰ 3 নম্বৰটো ইম্পৰ্টেন্ট আছে। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি কিয় উল্লেখ কৰা হৈছে। আকৌ তোমালোকৰ সাৰ্বভৌম মানে কি বুজা, অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে, এইকেইটা তোমালোকৰ বাবে ইম্পৰ্টেন্ট আছে চমু উত্তৰৰ প্ৰশ্নত। আকৌ তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্নত ইম্পৰ্টেন্ট আছে কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 3 এণ্ড কুৱেশ্যন নম্বৰ 4। তো তোমালোকে প্ৰথম চেপ্টাৰ তোমালোকে এইকেইটা ভালকে অলপ চালে ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰৰ বাবে হৈ যাব। তাৰ পিছত তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ টোটাল 5 মাৰ্কস আহিব আৰু টোটাল 5 মাৰ্কসৰ ভিতৰত তোমালোকৰ 5টা এমসিকিউ আহিব, লং কুৱেশ্যন নাহে ইয়াৰ পৰা। গতিকে তোমালোকে এইটো চেপ্টাৰ মাজত যোনবিলাক তোমালোকৰ চেপ্টাৰৰ টপিক আছে আমি আন্ডাৰলাইন কৰিছো বহুত, এইবিলাক ধুনীয়াকে তোমালোকে চালেই এমসিকিউ খিনি পাৰি যাবা। এমসিকিউৰ বাবেতো তোমালোকক আৰু তেনেকে কমন দিব পৰা নাযাব আৰু এইকেইটা তোমালোকে অলপ ভালকে চাবা। সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। তো এইকেইটা তোমালোকক ডিটেইলছত দিয়া আছে, তোমালোকে এইকেইটা ভালকে অলপ চাবা। এইবিলাকৰ পৰাই কিন্তু তোমালোকৰ এমসিকিউ বিলাক আহি যাব। আৰু ইয়াতে বহুত ফুল ফৰ্ম আছে, এইবিলাক ILO, আকৌ তোমালোকৰ WHO, UNDP, এইবিলাক তোমালোকে অলপ ভালকে চাবা। এইবিলাকৰ পৰা তোমালোকৰ এমসিকিউ বিলাক ডাইৰেক্ট দি দিব পাৰে, গতিকে এইবিলাক অলপ ভালকে তোমালোকে চাবা। ইয়াতো বহুত আছে। ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ, এটো ভালকে চাবা। ইয়াৰ পৰা তোমালোকৰ এমসিকিউ দুটামান দি দিব পাৰে আৰু এমসিকিউৰ বাবে তোমালোকে এই 7খন মাষ্ট বি চাবাই।
এই সাতখন কিন্তু তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ বাবে গতিকে ভালকে এইখনো চাবা আকৌ ইয়াৰ পৰা তোমালোকে কুৱেশ্যনৰ ভিতৰত ইয়াতে সমু উত্তৰৰ প্ৰশ্নকিটা 1 নম্বৰ 2 নম্বৰ 3 4 5 6 এই ছটা তোমালোকে চাবা আৰু দীঘল প্ৰশ্নৰ এইকিটা তোমালোকৰ চাব নালাগে কিয়নো ইয়াৰ পৰা লং কুৱেশ্যন নাহে গতিকে তোমালোকে এইবিলাক নাচালেও হৈ যাব তাৰ পিছত নেক্সট অৰ্থনীতি বিজ্ঞান প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা সেম ইয়াৰ পৰাও তোমালোকৰ 5 মাৰ্কস আহিব আৰু 5 মাৰ্কসৰ কেৱল এমসিকিউ প্ৰশ্ন আহিব ইয়াৰ পৰা তোমালোকৰ তেনেকে লং কুৱেশ্যন নিদিয়ে গতিকে তোমালোকে এটো চেপ্টাৰটো ধুনিয়াকে ৰিডিং পঢ়িব লাগিব আৰু তোমালোকে যোনখিনি লাইন বেছি ইম্পৰ্টেন্ট হেবিলাক তোমালোকে অলপ ভালকে চাব লাগিব আৰু আমি কিছুমান লাইন তোমালোকক আন্ডাৰলাইন কৰি দিছো এবিলাক তোমালোকে অলপ ভালকে চাবা এবিলাক বিভাজনীয়তাৰ অহবিধা হিসাব নিকাচ উমৈহতীয়া এককৰ অভাৱ মূল্যৰ ভাণ্ডাৰৰ অভাৱ এবিলাক তোমালোকে অলপ ভালকে চাবা আৰু আমি মুদ্ৰা ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী এবিলাক তোমালোকে অলপ ভালকে চাবা এবিলাকৰ পৰা কিন্তু তোমালোকৰ এমসিকিউ বোৰ অহাৰ বেছি চান্স আছে মুদ্ৰা কি এটো অলপ ভালকে পঢ়ি লবা আৰু মুদ্ৰাৰ বৈশিষ্ট্যসমূহ অলপ ভালকে চাবা তেতিয়া তোমালোকৰ এবিলাকৰ ডাইৰেক্ট কমন আহি যাব আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে থকা সামগ্ৰী মুদ্ৰা যন্ত্ৰ মুদ্ৰা ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা বিহিত মুদ্ৰা অবহিত মুদ্ৰা আদেহী মুদ্ৰা প্ৰতীক মুদ্ৰা চেক মুদ্ৰা মান মুদ্ৰা তপত মুদ্ৰা সংকুচিত মুদ্ৰা সুলভ মুদ্ৰা কলা মুদ্ৰা উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা তো এইকিটা তোমালোকৰ ডিটেইলছত অলপ দিয়া আছে তোমালোকে এইকিটা ভালকে চাবা এইবিলাকৰ পৰা তোমালোকৰ এমসিকিউ দি দিব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকল বেংক কি মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ অহবিধা এবিলাক ভালকে তোমালোকে ৰিডিং পঢ়িবা তেতিয়া তোমালোকৰ এমসিকিউ বোৰ ডাইৰেক্ট কমন পৰি যাব আৰু ইয়াতে আমি কিছুমান আন্ডাৰলাইন কৰি থৈছো এবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট হয় অলপ ভালকে তোমালোকে এখিনি চাবা তেতিয়া তোমালোকে এমসিকিউ খিনি ইয়াৰ পৰাই কমন আহি যাব আৰু তোমালোকে অনুশীলনীৰ পৰা কেৱল অতি সমু প্ৰশ্নৰ উত্তৰ 1 নম্বৰটো 2 নম্বৰটো 3 4 5 6 7 8 এইটা চাবা আৰু সমু উত্তৰৰ প্ৰশ্নকেইটা থুলমুলকে চাই থবা কিন্তু ইমান ইম্পৰ্টেন্ট নহয় আৰু দীঘল প্ৰশ্নৰ পৰা তোমালোকৰ ডাইৰেক্ট চাব নালাগে কিয়নো ইয়াৰ পৰা লং কুৱেশ্যন নাহে গতিকে তোমালোকৰ এবিলাক চোৱাৰ কোনো দৰকাৰ নাই এবিলাক একো চাব নালাগে তোমালোকৰ ওকে তাৰ এটো চেপ্টাৰৰ পৰা এখিনি চালেই হ'ব এতিয়া তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ তোমালোকৰ লাষ্ট চেপ্টাৰ তোমালোকৰ অৰ্থনৈতিক উন্নয়ন তো ইয়াতে তোমালোকৰ টোটাল 5 মাৰ্কস আহিব আৰু 5 মাৰ্কসৰ এমসিকিউ প্ৰশ্ন আহিব কেৱল ইয়াৰ পৰাও তোমালোকৰ লং কুৱেশ্যন নাহে গতিকে তোমালোকে এইখন চেপ্টাৰো ভালকে তোমালোকে তেনেকে ৰিডিং পঢ়িব লাগিব আৰু কিছুমান আমি আন্ডাৰলাইন কৰি দিছো এবিলাক ভালকে চাবা এবিলাক সাত দিয়া এবিলাক তোমালোকে অলপ ভালকে চাবা ডেট সময়সূচী পৰিকল্পনা এবিলাক ভালকে চাই থবা ইয়াৰ পৰাই তোমালোকৰ দি দিব পাৰে এমসিকিউ বিলাক আৰু এপিনে আমি কেটামান আন্ডাৰলাইন কৰি থৈছো এইটা তোমালোকে অলপ ভালকে চালেই হৈ যাব নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে ইয়াতে আমি ধুনিয়াকে আগতে পঢ়ি তোমালোকৰ আন্ডাৰলাইন কৰি থৈছো ধুনিয়াকে এইবিলাক চালেই তোমালোকৰ এমসিকিউৰ বাবে হৈ যাব ধুনিয়াকে এইবিলাক পঢ়িবা ৰিডিং পঢ়িবা বেছিকে ৰিডিং পঢ়িবা ৰাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত তেতিয়া তোমালোকৰ সব কমন পৰিব আৰু অনুশীলনীৰ ক্ষেত্ৰত তোমালোকে অতি সমু উত্তৰখিনি অলপ ভালকে চাই থবা আৰু সমু উত্তৰৰ প্ৰশ্ন এগিটাও তোমালোকে অলপ ভালকে চাবা কিন্তু দীঘল প্ৰশ্ন এইবিলাক তোমালোকৰ একো চাব নালাগে কিয়নো ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন নাহে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকক যিখিনি দেখুৱাই দিছো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ এখিনি তোমালোকৰ চালেই ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যি 20 মাৰ্কস তোমালোকৰ এই 20 মাৰ্কস তোমালোকৰ বাবে কমন আহি যাব আৰু বাকি একো চাব নালাগে আৰু বেসিক্যালি তোমালোকে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানত ৰিডিং পঢ়িবা বেছি পাৰ্ট এনচিআৰটি বুকছৰ তোমালোকে টপিক বিলাক বেসিকে ৰিডিং পঢ়িবা মাজৰ পৰা তেতিয়াহে তোমালোকে এমসিকিউ বোৰ বেছি পাবা কিয়নো এটো চেপ্টাৰৰ পৰা তোমালোকৰ total 50 60 17 মাৰ্কসৰ তোমাৰ কেৱল এমসিকিউ প্ৰশ্ন আহিব আৰু 3 মাৰ্কসৰ এটা লং কুৱেশ্যন আহিব এটো চেপ্টাৰ 1 ৰ পৰা আহিব তো তোমালোকক চেপ্টাৰ 1 ত আমি যোনকেটা কমন দিছিলো হেকিটা তোমালোকে অলপ ভালকে চাবা একিটা চালে তোমালোকৰ 3 মাৰ্কসৰ এটা কমন পৰি যাব আৰু বাকি এমসিকিউৰ বাবে তোমালোকে চেপ্টাৰ বিলাক ধুনিয়াকে ৰিডিং পঢ়িবা তেতিয়া তোমালোকে পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওত আমি তোমালোকৰ সোশিয়েল সায়েন্স টু কমপ্লিট কৰিলো এতিয়া তোমালোকৰ
নেক্সট কোনটো সাবজেক্টৰ ওপৰত লাগে তোমালোকে আমাক কমেন্টছত জনাবা তোমালোকৰ কমেন্টছ অনুযায়ী আমি তোমালোকৰ বাবে নেক্সট কমন ভিডিও লৈ আহিম আৰু আমাৰ চেনেলত ইতিমধ্যে ম্যাথছ আৰু সোশিয়াল সায়েন্স আজিৰ লাষ্ট ভিডিও সোশিয়াল সায়েন্সৰ ম্যাথছৰ আমি কেতিয়াবাই কমপ্লিট কৰিলো ভিডিওবিলাক আপলোড কৰা হ'ল তো তোমালোকে যদি চোৱা নাই ভালকে চাই আহিবা আৰু আমি যোনখিনি দিছো এইখিনি তোমালোকে যদি ভালকে পঢ়া তোমালোকৰ 85-90% আৰামছে তোমালোকৰ হৈ যাব আৰু বাকি একো চাব নালাগে তো আজিৰ ভিডিওটো তোমালোকৰ বাবে এইখিনিয়ে আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি সোশিয়াল সায়েন্সৰ ভাল নোটছ নাই আৰু এমসিকিউ কেনেদৰে বনাব লাগে তোমালোকে যদি এতিয়া বনোৱা নাই তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰি আমাৰ পৰা সোশিয়াল সায়েন্সৰ থিওৰি নোটছ আৰু এমসিকিউ খিনি লৈ তোমালোকে পঢ়িব পাৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজিৰ ভিডিওত এইখিনি আছিল তো ভিডিওটো তোমালোকে এটা লাইক কৰি দিবা আৰু যদি পাৰা তোমাৰ ফ্ৰেণ্ডলৈও শেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলটোত আজি নতুন আহিছা চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং